অৱস্থা তাই আগবঢ়া তাই আপোনাৰ কি হয় ভতিজা ছোৱালী হয়। অস্ত্ৰটো যেতিয়া মানে পোনপটীয়াকৈ মাৰে তেতিয়াহ'লে একদম কিমানখিনি আগলৈ যায় কোনো গম নাপায়। আমি এই ঘটনাটোতো হ'লেই ৰ'জালিটো মৃত্যু হ'ল, কিন্তু এই যে লগত আৰু কোনোবা আছিল বুলি সন্দেহ কৰিছে, এতিয়ালৈ নামেই অহা নাই। গতিকে শাস্তি মই এতিয়া নকওঁ, এতিয়া মই এইবিলাক নকওঁ। গোটেই শাস্তি হ'ব লাগে। এজনে এনেকুৱা কেছ কৰিব নোৱাৰে। আমি যোৱাকালি ৰহস্যজনকভাৱে হস্পিটেলৰ ভিতৰতে মৃদুমুদ্ৰা ডেকাৰ মৃত্যু হৈছিলে। সেই মৃদুমুদ্ৰা যিজনক ৰজ আলীয়ে আহত কৰিছিলে আৰু লগতে মাধুৰ্য বৰ্মনকো হত্যা কৰিছিল ৰজ আলীয়ে। এই ৰজ আলীৰো এতিয়ালৈকে ফাঁচী শাস্তি হৈ গ'ল আদালতৰ ভিতৰত। আৰু মৃদুমুদ্ৰা ডেকাৰ হস্পিটেলৰ ভিতৰত এই অঘটনটো হবার পিছত তেখেতৰ পৰিয়ালে নতুন নতুন গোপন তথ্যবোৰ ফাদিল কৰি পেলালে। আচলতে কিয় ৰজ আলীয়ে মৃদুমুদ্ৰাক মাৰিবলৈ চেষ্টা কৰিছিল আৰু তেখেতে মাধুৰ্য বৰ্মনক কিয় হত্যা কৰিছিলে, এই ঘটনাটোৰ সম্পূৰ্ণ গোপন তথ্যবোৰ এতিয়াহে ফাদিল হৈ পৰিলে। চলক আমি চাই আহিম সম্পূৰ্ণ গোপন তথ্যবোৰ আচলতে কি হৈছিলে। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰি আছো ভিডিঅ'ৰ শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। অস্ত্ৰটো যেতিয়া তেখেতৰ ওপৰত আঘাতপ্ৰাপ্ত কৰিছিলে তেওঁৰ দুটা ছিষ্টেমত কৰিছিলে। এটা হ'ল ঘপিয়াই দিওঁতে চিধাকৈ কৰে, তেতিয়াহ'লে ইমান অসুবিধা নহয়, কাৰণ গোটেই মাচল কাটিব বা লাষ্টত গৈ পেলাই আৰু হাতীৰ ওপৰত লাগিব। কিন্তু যেতিয়া অস্ত্ৰটো যেতিয়া মানে পোনপটীয়াকৈ মাৰে তেতিয়াহ'লে একদম কিমানখিনি আগলৈ যায় কোনো গম নাপায়। আমি এম আৰ আই কৰোঁতেহে গম পালোঁ। এম আৰ আই বাৰু লগে লগে কৰা গ'ল, কাৰণ দুপৰীয়া এম আৰ আই কৰি আবেলিলৈকে অপাৰেশ্যন কৰা গ'লেই। তেতিয়া কি হয়, আমাৰ স্পাইনেল কৰ্ডৰ 3টা লেয়াৰ থাকে আৰু ডুৰাম এটাৰ ওপৰতো সেইটো ফালি যায় আৰু ফালি গ'লে আৰু ভিতৰত কিমানখিনিলৈকে ডেফ্টলৈকে কৰ্ডডালত ইঞ্জুৰি হয় ইমান পটকৈ ক'ব নোৱাৰি। কিন্তু যিয়ে হওক তেওঁৰ প্ৰগ্ৰেছটো ভাল ওলাইছিলে। আমিতো আৰু ৰুমত শ্বিফ্ট কৰাৰ কথাই ভাবিছিলোঁ, কিন্তু আৰু দুৰ্ভাগ্যক্ৰমে এইটো কৰা নহ'ল আমাৰ। তেওঁৰ অস্ত্ৰোপচাৰ হ'ল আজি বহুত দেৰি হ'ল। প্ৰথম অস্ত্ৰোপচাৰ কৰিলোঁ, ছেকেণ্ডটো কৰাও আজি 12 দিন হৈ গ'ল। সেইখিনি কৰি পেলাই তাৰপিছত আমি ড্ৰেইনো দিলোঁ, কিবা ওলাই নেকি। ড্ৰেইনডালো বন্ধ হ'ল, ওলোৱা নাই। ড্ৰেইন মানে আমি কিবা ওলাই যদি বস্তু সেইখিনি চোৱা যায় আৰু, কিন্তু লাষ্টলৈকে আৰু কাৰ্ডিয়েক ষ্টেটাছটো বেয়া হৈ যায় আৰু বহুত দিন থাকিলে এজন ব্যক্তি আই চি ইউত থাকিলে কাৰ্ডিয়েক ষ্টেটাছ বেয়া হয়। লাষ্টত কাৰ্ডিয়েক এৰেষ্ট দুবাৰমান মাৰিলে, সেইকাৰণে আৰু ৰিভাইভ কৰা নহ'ল আৰু ব্লাড প্ৰেছাৰটো বহুত কমি যায়। আজি ৰাতিপুৱাই কৰিছে। আজি ধৰক আৰ্লি মৰ্ণিং 12টা বজাৰ পিছত আৰু আৰ্লি 12টা বজাৰ পিছত আজি। ছেকেণ্ডটো আৰু তাৰ আগে আগে হয় আৰু মানে তেখেতক ডিক্লেয়াৰ কৰাৰ আগে আগে হৈছিলে। গোটেই মানে 2টামান দিয়াৰ কাৰণে আৰু বেছিকৈ হৈ গ'ল আৰু কাৰ্ডিয়েক এৰেষ্ট দুবাৰ আহিলে। তেখেতে অলপমান কথা বাৰ্তাবিলাক মাজতে তেওঁলোকৰ নলবাৰীৰ পৰা ADCও আহিছিলে, যোনে এতিয়া এই তদন্ত কৰি আছে আৰু তেখেতে আহি তেওঁ ষ্টেটমেণ্টো লৈ গ'ল। তেওঁ ষ্টেটমেণ্ট বিশেষ ভালেই দিছিলে। আজি কিমান আজি 7 দিনমান আগতে আহি পেলাই লৈ গৈছে। অফিচিয়েলি প্ৰথম দিনা আহোঁতে আমাৰ ইয়াতে ভিডিঅ'তে ষ্টেটমেণ্ট দিছে, আকৌ নলবাৰীৰ পৰাও আহিও লৈছে, নলবাৰীৰ পৰা পুলিচো আহি পেলাই লৈছে। এইবিলাক চব তেওঁ যিখিনি মানে ষ্টেটমেণ্ট দিব লগা আছিলে, আমি বাৰু ষ্টেটমেণ্টটো চোৱা নাই, কিন্তু তেখেতে যোনটো সুধিছিলে তেওঁ গোটেইখিনি আনচাৰ যথাযথ দিছে আৰু তেওঁলোকে সেইখিনি কালেক্ট কৰি লৈ গৈছে। সুস্থ হৈ আহি আছিলে, কিন্তু লাষ্ট 3 দিনমানৰ পৰা অলপমান ডিটেৰিয়েশ্যন কৰিছিলে। তাৰ বাবে আমি ব্যৱস্থাখিনি লোৱা গ'ল, কিন্তু আমি মানে যোনখিনি কৰিলোঁ কিন্তু সেইখিনি আমি সফল নহ'লোঁ। তেখেতকতো আমি নিউট্ৰিশ্যনৰ ছাপ্লিমেণ্টবিলাক দিয়া যায়, খানাও খুৱাই আছিল, মাকে খুৱাই ৰাখিছিল। 3-4 দিনমান খোৱাটো অলপমান কমিছিলে, তেতিয়া আমি গম পালোঁ যে অলপমান ডিটেৰিয়েট কৰিলে। যদিও আপোনালোকক এইটো অৱগত কৰা নাই, আমি দেউতাক মাকৰ লগত কৰিলোঁ, কাৰণ সৰু ছোৱালীজনীও আহিছিলে, অলপমান নহ'লে এফেক্ট হৈ যায় আৰু এতিয়া বাইদেউৰ কি হ'ল সুধি থাকে। সেইকাৰণে আমি তেওঁলোকৰ লগত কথা পাতিয়ে যি লাগে কৰি আছিলোঁ। মৃদুমুদ্ৰা ডেকা আমাৰ 31 তাৰিখে নলবাৰীত এটা তেখেতক এজন লোকে যিহেতু প্ৰহাৰ কৰিলে, তাৰপিছত তেওঁ নলবাৰী মেডিকেল কলেজত লৈ গৈছিলে আৰু 1 তাৰিখে ৰাতিপুৱা 2:21 আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি এডমিশ্যন দিছিলোঁ। তাৰপিছত তেওঁ এই দীৰ্ঘদিন আমাৰ আজিলৈকে তেওঁ আমাৰ হস্পিটেলত মেইনলি ICUতে ৰখা গ'ল। তাৰ ভিতৰত তেওঁক দুবাৰ আমি অস্ত্ৰোপচাৰো কৰিলোঁ। তেওঁৰ যিহেতু চোকা অস্ত্ৰ দি তেওঁৰ স্পাইনেল কৰ্ডৰ চাৰ্ভাইকেল আৰু লাম্বাৰ ডাৰ্চেল এৰিয়াত কিছুমান মানে আঘাত পাইছিলে। দুবাৰ অস্ত্ৰোপচাৰ কৰিলোঁ। তাৰ মাজত তেওঁ বহুতখিনি মাজতে সুস্থ হৈছিলে। আপোনালোকে যেনেকৈ আগতে আহিছিলে গম পালে, আমি ফিজিঅ'থেৰাপিও আৰম্ভ কৰিছিলোঁ, যদিও তেওঁৰ লগত নাৰ্ভ ইঞ্জুৰি আছিলে, সেইকাৰণে ফিজিঅ'থেৰাপিখিনি বেছিকৈ ভালকৈ কৰা গৈছিলে। লাহে লাহে কিন্তু তেওঁৰ অলপমান শৰীৰটো অসুস্থ হ'ল। আজি লাষ্ট 7 দিনমানৰ পৰা
আৰু কথাখিনি আমি তেওঁলোকৰ ঘৰৰ মানুহকো ক'লোঁ, পৰিয়ালকো অৱগত কৰা গৈছিলে। আৰু সেই মৰ্মে লাষ্ট আজি 3 দিনৰ পৰা 72 ঘণ্টাৰ পৰা তেওঁৰ শৰীৰটো আৰু অসুস্থ হৈছিলে। সেইকাৰণে আমি ব্লাড প্ৰেছাৰো কমিছিলে, ব্লাড প্ৰেছাৰৰ দৰৱ পাতিও দিয়া গৈছিলে। কিন্তু তেখেতৰ যোৱাকালি আমি তেওঁক ইণ্টিবেশ্যন কৰিব লগা হ'ল, তাৰমানে ভেণ্টিলেটৰ দিব লগা হ'ল। আৰু দি পেলাই আজি ৰাতিপুৱালৈকে তেওঁৰ শৰীৰটো আৰু অসুস্থ হ'ল। আৰু ৰাতিপুৱা কাৰ্ডিয়েক এৰেষ্ট 2টামান মাৰিলে, আমি যোনটো ৰেকৰ্ডত থাকে আৰু কাৰ্ডিয়েক এৰেষ্ট কৰাৰ পিছত আমি তেখেতক আজি 7:30 বজাত তেওঁক আমি মানে মৃত্যু বুলি আমি ঘোষণা কৰিলোঁ। আমাৰ ইয়াতে অহাৰ পিছত আমি এটা স্পেচিয়েল টিম বনাই দিছিলোঁ। আমাৰ তাতে নিউৰ' চাৰ্জাৰী, তাৰপিছত চাৰ্জিকেল টিমটো থাকেই লগত, কাৰণ চাৰ্জাৰী আণ্ডাৰতে এডমিশ্যনটো হয়। চাৰ্জাৰী, নিউৰ' চাৰ্জাৰী, নিউৰ'লজি, চাইকেট্ৰি গোটেইখিনি মিলাই, আৰু গেষ্ট্ৰ'ইণ্টেষ্টাইনেল চাৰ্জাৰী, কাৰণ মাজে মাজে তেওঁৰ অলপমান লিভাৰ প্ৰফাইলটো আপ ডাউন হয়, কাৰণ বহুত এণ্টিবায়'টিক পাইছে। আমাৰ যেতিয়া যিমান উচ্চ স্তৰৰ যিমান এণ্টিবায়'টিক আছিল গোটেইখিনি দিয়া গৈছে, কিন্তু আৰু দুৰ্ভাগ্যক্ৰমে তেখেতক আমি ৰাখিব নোৱাৰিলোঁ। আমাৰ ফালৰ পৰা যিখিনি চেষ্টা কৰিব লগা হৈছিলে গোটেইখিনি কৰা গৈছে। আৰু কিন্তু কিছুমান বস্তু আৰু আমাৰ হাতত নাথাকে। আমি তেওঁৰ পৰিয়ালৰ লগত সদায় এটা সম্বন্ধ ৰাখিছিলোঁ। তেওঁলোকক ইয়াতে আমি স্পেচিয়েলি কেবিনো দি দিছিলোঁ। প্ৰথম দেউতাক আহিছিলে আৰু খুৰাক আহিছিলে। খুৰাকজন তেজপুৰত থাকে, তাৰপিছত আৰু খুৰাকৰ ঘৰত যাব লগা হ'ল, মাক আহিলে, সৰু ভণ্টীয়েকজনী আহিল। এতিয়া আৰু মই ভাবোঁ যেন যাতে দেউতাকে আৰু সৰু ছোৱালীজনীক লগত লৈ আগবাঢ়ি এই যোনটো কাণ্ড হ'ল, যিহেতু সেইটো শেষেই হ'ল, আৰু আগলৈকে তেওঁৰ লগত সৰু ছোৱালীৰ লগত থাকি এই বিষয়ে আৰু বেছিকৈ আৰু কথা পাতিলেও বিশেষ একো লাভ নহ'ব। তাইকে ভালকৈ চোৱা চিতা কৰি তেওঁক যেন ভাল এজন মানে বনাব পাৰে, ভাল পুৰুষ মহিলা, তাকে মই আশা কৰিছোঁ। তেখেতৰ আমি যিহেতু 7:30 বজাত ডিক্লেয়াৰ কৰা গ'ল, তেখেতৰ কথাখিনি আমি নলবাৰীৰ SSP বিবেকানন্দ দাস আৰু নলবাৰীৰ যোনজন সদৰৰ তেওঁলোকৰ SDO ACSৰ তেওঁলোকক আমি গোটেইখিনি কথা আমি জনাই দিছোঁ। তেওঁলোকৰ ফালৰ পৰা OC নলবাৰী আহি আছে, পাবই চাগে আৰু আধা ঘণ্টামানৰ ভিতৰতে। তেতিয়া তেওঁলোকে এটা এনকুৱেষ্ট কৰে, যোনটো তেওঁলোকৰ কাৰ্বাই পুলিচৰ, তাৰ মতে ইনকুৱেষ্ট কৰি পেলাই আমি আণ্ডাৰ ভিডিঅ' আমি পষ্টমৰ্টেম কৰিম। বজাত গম পাইছোঁ চবতে তাই আগবঢ়া। তাই আপোনাৰ কি হয়? ভতিজা ছোৱালী হয় তাই, মই বৰমা কওঁ। নাই, মই ইমান সোধা নহ'ল। তাই তাৰমানে ভাবছোঁ আমি ভাল হৈ আহক, তাইক সেইটোৱে কামনা কৰিছোঁ। তাইক মানসিকভাৱে সুস্থ কৰি ৰাখিবৰ কাৰণে আমি একো তাইক মানে প্ৰেছাৰ কৰা নাছিলোঁ। মাজতে বহুখিনি সুস্থ হৈছিল, কেতিয়া গম পালে যে আৰু সুস্থ হৈছে? তৃতীয় অপাৰেশ্যনটো কৰাৰ পিছত, ছেকেণ্ডবাৰ অপাৰেশ্যন কৰাৰ এটা পিঠিৰ অপাৰেশ্যনটোৱে 2বাৰ কৰিছিল। ছেকেণ্ডবাৰ অপাৰেশ্যন কৰাৰ পিছত তাইৰ মানে মাত কথা কমি গৈছিল, খোৱাটো কমি গৈছিল, সকলোখিনি কমি গৈছিল। মানে পিঠিৰ অপাৰেশ্যনটো হোৱাৰ পিছত মানে স্বাস্থ্যৰ অৱনতি ঘটিছিল? কেতিয়া হৈছিল অপাৰেশ্যনটো? 10 দিনমান হ'ল নেকি, বোধহয় 10-12 দিনমান হ'ল। মানে কি ক'ম নোৱাৰোঁ, ভাষাৰে বুজাব নোৱাৰা খবৰ এইটো। মই হঠাৎ ফোন কৰিলোঁ আমাৰ জয়ন্তৰ ভাগ নৱজিত, তাৰ ৰিক্সা এখন আছে, মই মেডিকেলত যাম ল'ৰাটোলৈ। কিছু বিশ্বদা গম পোৱা নাই নেকি, এনেকুৱা খবৰ এটা হৈছে বোলো। কি কোৱা, গম পোৱা নাই? মই বোলো হয় নেকি। পিছত আজি এমাহ অন্তজৰাত তাই যিমান কষ্ট খাই মৃত্যুবৰণ কৰিছে, মই ভাবোঁ ৰজালীয়ে তাইক যেনেকৈ হানি খুচি হত্যা কৰিছে, মানে মাধুৰ্য বৰ্মনক যেনেকৈ হানি খুচি হত্যা কৰিছে, তাৰ লগত থকা ব্যক্তিকেইজনকো প্ৰশাসনিকভাৱে হওক, চৰকাৰীভাৱে হওক, সিহঁতক উলিয়াই আনি সিহঁতকো হানি খুচি হত্যা কৰিব লাগে। মই গুলিয়াই এনকাউণ্টাৰ কৰিব নালাগে, সমাজ ব্যৱস্থাত এখন ৰাজহুৱা ফিল্ডত সিহঁতক হানি খুচি হত্যা কৰিব লাগে বুলি মই ভাবোঁ। মোৰ নিজা চিন্তা। আৰু ইমান এটা ব্যস্ততাপূৰ্ণ ৰাস্তাত এজন মানুহে কোনো কাৰণত দুজন মানুহক হত্যা কৰি যাব নোৱাৰে বুলি মোৰ চিন্তা। এইটো প্ৰশাসনিকভাৱে কি চিন্তা কৰে সেইটো নাজানো, কিন্তু এইটো কথা বাস্তৱসন্মত, ভালকৈ বিচাৰ বিবেচনা কৰক, ভালকৈ আমাৰ মানে ইনভেষ্টিগেশ্যন কৰক। ইনভেষ্টিগেশ্যন নিশ্চয় ধৰা পৰিব, তাত যি কোনোবা জড়িত আছে, আৰু সি অকলে নোৱাৰে এই ঘটনাটো কৰিব, ইমান ব্যস্ততাপূৰ্ণ ৰাস্তা এটাত। তাইৰ লগত আমি
কথা পাতিব পৰা নাই পৰিয়ালৰ লগত কথা পাতি আছিলোঁ মাজে মাজে তাই সুস্থ হোৱা বুলি কয় মাজে মাজে মানে বহুত কষ্ট খায় মই ভাবোঁ কি বেলেগ নকওঁ আৰু এইটো নিষ্ঠুৰ নিয়তিৰ পৰিহাস তাই যি হ'ব লগা আছিল হ'ল কিন্তু যাতে দ্বিতীয়বাৰ এনেকুৱা ঘটনা লাভ জেহাদৰ দৰে ঘটনা নলবাৰী জিলাত বুলি নহয় গোটেই অসমত যাতে নহয় তাৰ কাৰণে মই অসম চৰকাৰক অনুৰোধ জনাম ইয়াৰ লগত থকা জড়িত যিকেইজন ব্যক্তি আছে তেখেতসকলক উলিয়াই মানে যিকোনো প্ৰকাৰে বিচাৰি উলিয়াই হত্যা কৰিব লাগে বুলি মই অনুৰোধ জনাইছোঁ আমাৰ মৃদুমুদ্ৰাৰ ডেকা আমাৰ অতি মৰমৰ ছোৱালী তাই শিক্ষা দীক্ষা সৰুৰ পৰাই ভাল আছিল বহুতো শিক্ষা অনুষ্ঠানত তাই বহুতো ফাৰ্ষ্ট প্ৰাইজ লৈ আহিছে আৰু বহুত আৰু মেট্ৰিক পৰীক্ষাতো তাই ভাল ৰিজাল্ট কৰিছে আমি ভাবিছোঁ কি তাই এটা সময়ত আমাৰ চুপাৰে নাম এটা কৰিব তাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তাই ICS পঢ়াৰ কাৰণে বৰ আশা এটা কৰিছিল দেউতাকটো বহুত কষ্ট কৰে দেউতাকটো খেতি আপোনালোকে হয়তো দেখা পাইছে এইবিলাক কি ধুনীয়াৰ খেতি তেওঁ কষ্ট কৰে আৰু চাৰিটাক কয় কি মই কেনেকৈ খেতি কৰিব লাগে জনাই দিয়ে আৰু সেই খেতিৰ বস্তুবিলাক তেওঁ হেৰি কৰে কিন্তু ল'ৰা ছোৱালী দেখা পাইছে আপোনালোকে কেনেকুৱা পৰিস্থিতিত আছে সিহঁতৰ টিঙচালে ভাল পাকাৰ ঘৰ এইবাৰ চৰকাৰী কিবা অনুদান এটা পাইছে সেই অনুদানতে সেই ঘৰটো আৰম্ভ কৰিছে বহুত আমাৰ শংকৰ সংঘৰ যুৱ সমাৰোহত তেওঁ ফাৰ্ষ্ট প্ৰাইজ লৈ আহিছে তৰ্ক প্ৰতিযোগিতাত বহুত আশা কৰিছিলোঁ যে আমাৰ চুপাৰ এটা নাম হ'ব কিন্তু কি ক'ব দুৰ্ভাগ্যবশতঃ এই ৰজালীয়ে তাইক হত্যা কৰি শেষ কৰিলে ৰজালী নৃশংসতাৰ বলি হৈছিল দুগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰী এগৰাকী আমাৰ ছাত্ৰ সন্থাৰ কৰ্মী মাধুৰ্য বৰ্মন চিতাতে প্ৰাণ হেৰুৱাইছিল আৰু আজি প্ৰায় 32টা দিনৰ পিছত মৃদুমুদ্ৰাই GMCHৰ বিচনাত মৃত্যুৰ সৈতে যুঁজি অৱশেষত শেষ নিশ্চয় ত্যাগ কৰিলে আশা কৰিছিলোঁ প্ৰাৰ্থনা কৰিছিলোঁ যে মৃদুমুদ্ৰাই সুস্থ হৈ আহিব আকৌ বিদ্যালয়লৈ যাব বা ভাল পোৱা কামবোৰ কৰিব কিন্তু ভগৱানে সেই প্ৰাৰ্থনা নাৰাখিলে মৃদুমুদ্ৰাই অৱশেষত মৃত্যুৰ সৈতে হাৰ মানিলে আৰু আপোনালোকে কৰিছে যে অকল ৰোজ আলীয়ে এই ঘটনা সংঘটিত কৰিছিল নেকি আমাৰো সেই প্ৰশ্নবোধক থাকি গ'ল অকল ৰোজ আলীয়ে ঘটনা সংঘটিত কৰিছিল নেকি যদি ৰোজ আলী অকলে নহয় আৰু যদি কোনোবা জড়িত আছে ইয়াৰ পখাই পুলি উভালিব লাগিব আৰু শিপা যিমান দূৰলৈকে নাথাকক কিয় এই শিপা আচলতে আৰক্ষী প্ৰশাসনক উভালিব লাগিব কাৰণ শিপা যদি থাকে মাটি উৰ্বৰা হয় আকৌ গজিবলৈ সুবিধা হয় গতিকে আজিৰ এই সময়ছোৱাত মৃদুমুদ্ৰাৰ এই বাসগৃহৰ পৰা আমি প্ৰশাসনক আহ্বান জনাইছো এই ঘটনাৰ একদম উচিত তদন্ত হোক অকল ৰোজ আলীয়ে এই ঘটনাৰ সৈতে জড়িত আছিল নেকি নে আৰু কোনোবা আছে যদি কোনোবা আছে ইয়াৰ তদন্তৰ আওতালৈ আনক আৰক্ষীয়ে সুৎপোছৰ ব্যৱস্থা কৰক আৰু উচিত শাস্তি বিহিবলৈ আমি আহ্বান জনাইছো আৰু লগতে এটা কথা ক'ব বিচাৰিছো যে আজিৰ পৰা 32 দিন আগত যিহেতু মাধুৰ্য বৰ্মন আমাৰ মাজৰ পৰা গুচি গৈছিল আৰু সেই দুখ আমি জীয়াই থকালৈকে মাধুৰ্য বৰ্মনৰ মৃত্যুৰ দুখ সদায় বুকুত থাকিব আৰু আজি বেছিকৈ সেই দুখ আমাৰ বুকুত আকৌ জ্বলি উঠিছে কাৰণ সেই ভুক্তভোগী সেইদিনাৰ ভুক্তভোগী মৃদুমুদ্ৰা আমি আজি হেৰুৱালো লাভ জেহাদৰ বলি হ'ল লাভ জেহাদৰ বলি হোৱা মৃদুমুদ্ৰা আজি প্ৰাণ হেৰুৱালে কিন্তু আমি এই মুহূৰ্তত চৰকাৰক আহ্বান জনাব বিচাৰিছো যে এনেকুৱা লাভ জেহাদৰ ঘটনা যাতে কাৰো মুখত বা এনেকুৱা ঘটনা সংঘটিত কৰিবলৈ কোনো সাহস নকৰাকৈ 100 বাৰ 1000 বাৰ ভাবিব পৰাকৈ এখন আইন প্ৰণয়ন কৰিব লাগে এনেকুৱা আইন প্ৰণয়ন কৰক যিখন আইনৰ জৰিয়তে লাভ জেহাদকাৰী বা এনেকুৱা ঘটনা সংঘটিত কৰিবলৈ প্ৰতিগৰাকী অপৰাধীয়ে ভয় কৰে তাৰে আমি আহ্বান জনাইছো পুনৰ লাভ জেহাদ পুনৰাবৃত্তি নহওক পুনৰ এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহওক লাভ জেহাদৰ ঘটনা ইমানতে সমাপ্ত হওক আৰু যেহেতু ৰোজ আলীক এনকাউণ্টাৰ কৰিছে আমাৰ কিছু দুখ আঁতৰিছিল কিন্তু আজি আকৌ সেই দুখ আমাক মানে বহুত আকৌ জ্বলাই দিছে সেই দুখে আৰু পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্যৰ এই দুখ হৈবৰ শক্তি দিয়ক মৃদুমুদ্ৰা মাধুৰ্যৰ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছো ধন্যবাদ জনাইছো আপোনাৰ ওচৰলৈ আহিছো অৱশেষত অতি ওচৰত হাৰ মানিলে মৃদুমুদ্ৰা ডেকাই অশেষ চেষ্টাৰ ফলতো হয়তো চিকিৎসকে তেখেতক জীয়াই তুলিব নোৱাৰিলে আজি সেই খবৰটো ৰাতিপুৱাৰ ভাগত আহিল সমগ্ৰ অঞ্চলটোতে জিলাখনতে আচলতে শোকৰ চাপ পৰিছে আচলতে খুব মানে দুখজনক ঘটনা যোৱা 31 মেৰ সেই নৃশংস হত্যাকাণ্ডৰ বলি হৈ আমাৰ সতীৰ্থ মাধুৰ্য বৰ্মনে চিতাতে মৃত্যুবৰণ কৰিছিল আৰু তেতিয়াৰ পৰা আজি সুদীৰ্ঘ 32 দিন GMCHৰ বিচনাত জীৱন মৃত্যুৰ সৈতে যুঁজি মৃদুমুদ্ৰা ডেকাই আজি ৰাতিপুৱা এই সংসাৰৰ পৰা জীৱন ত্যাগ কৰিলে আচলতে মাধুৰ্যক হেৰুৱাৰ সেই দুখে আমাৰ ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সতীৰ্থৰ বুকুত জ্বলি থকা জুইকুৰা আজি পুনৰবাৰ মানে উঠলি উঠিছে মৃদুমুদ্ৰাৰ এই মৃত্যু আচলতে আমি কামনা কৰা নাছিলো আচলতে বিভিন্ন পক্ষই বা বিভিন্ন সমাজৰ বিভিন্ন গৰাকী ব্যক্তি বিচৰাৰ দৰে এই হত্যাকাণ্ডটোৰ সৈতে অকল দুৰ্বৃত্ত ৰোজ আলীয়ে জড়িত আছিল আন কোনোবা জড়িত আছিল আমি আচলতে মৃদুমুদ্ৰাৰ মুখেৰে আমি জানিব মানে বিচাৰি প্ৰতিগৰাকী ব্যক্তিয়ে আচলতে এই কামনা কৰি ৰৈ আছিল আৰু যেহেতু ভগৱানে আমাৰ সেই প্ৰাৰ্থনা নুশুনিলে যি নহওক মৃদুমুদ্ৰা য'তে আছে শান্তিত থাকক মাধুৰ্যৰ আত্মাৰ শান্তি কামনা কৰিলো আৰু সমাজত যাতে এনেকুৱা ধৰণৰ লাভ জেহাদৰ দৰে ঘটনা পুনৰবাৰ নহয়
তাৰ বাবে আৰক্ষী প্ৰশাসন বা চৰকাৰে এই ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম মানে আইন প্ৰণয়ন কৰক। আমাৰ সমাজত যিবিলাক এই ধৰণৰ মানে ঘটনা, ইয়াৰ বাবে আমাৰ প্ৰতিগৰাকী অভিভাৱক অভিভাৱিকা বা সমাজৰ সচেতন মহল সজাগ হ'ব লাগিব, নহলে এনেকুৱা ধৰণৰ ঘটনাৰ জৰিয়তে আমি আমাৰ এই ভাতৃ ভগ্নীক যাতে আমি পুনৰবাৰ হেৰুৱাব লগা নহয়। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে মৃদুমুদ্ৰা ডেকাৰ কিদৰে ৰহস্যজনকভাৱে হস্পিটেলৰ ভিতৰতে মৃত্যু হৈছিলে, আৰু এতিয়ালৈকে ৰজ আলীৰ কি শাস্তি হৈ গৈছে আদালতৰ ভিতৰত, আৰু মাধুৰ্য বৰ্মনক লৈ কি গোপন ৰহস্যবোৰ লুকাই আছিল এই ঘটনাটোৰ ভিতৰত। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেন্ট বক্সত জনোৱা, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো সাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।